নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অসমৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এইকেইদিন গৰম ক'বলৈ কথা নাই নহয় জানো। গতিকে গৰমৰ পৰা হাত সাৰিবলৈ, দেহা শীতল কৰিবলৈ আপোনালোকে সকলোৱে এতিয়া বৰ্তমান সময়ত পেপচি হওক, কোকা-কোলা হওক, স্প্ৰাইট হওক খাই পিনে দেহা শীতল কৰিছে নহয় জানো। গতিকে আগৰ দিনত তেনেকুৱা সেইবোৰ ইউজ কৰা নাছিলে। গতিকে ঘৰৰ বস্তুৰে ঘৰতে উৎপাদন কৰি দেহা শীতল কৰিছিলে, আৰু সেই শীতল কৰা পানীখিনিয়ে হ'ল জোৰণি পানী। আৰু জোৰণি বুলি ক'লে আজি ল'ৰাই চিনিয়ে নাপাব। গতিকে জোৰণি আগৰ দিনত জহা ধানৰ বা জহা চাউলৰে জোৰণি, আঠিয়া কলৰ জোৰণি, তেনেকৈ জোৰণি বনাই খাইছিলে আৰু দেহা শীতল কৰিছিলে। কোনো ছাইড এফেক্ট নাই, শক্তিদায়ক। গতিকে আজি আপোনালোকৰ মাজত এজন দদাইদেৱে দেখাব। গতিকে সেইখিনিনো কি কৰি কেনেকৈ বনাব কি আপোনালোকক সকলো দেখাম। আপোনালোকে কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। মোৰ চেনেলত যদি মোৰ ইউটিউবত চাইছে ইউটিউবত চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাব, আৰু ফেচবুকত চালে ফেচবুকৰ পেজটো ফ'ল' কৰিব নাপাব। তেন্তে ফ'ল' ভিডিঅ'টো আৰম্ভ কৰোঁ। গৰম কেনেকুৱা লাগিছে? গৰম পুৰা গৰম লাগিছে না। আৰু এই গৰমত কি খাওঁ আমি? এই গৰমত এনেকুৱা ঠাণ্ডা এইবিলাক কোকা-কোলা, থামছ আপ, পেপচি এইবিলাক খাওঁ। কিন্তু তাহাঁতে আমাক মা দেউতাহঁতে এইবিলাক খাবলৈ দিয়া নাছিলে। আচলতে মা দেউতাহঁতে আমাক বেলেগ বস্তু দিছিলে যিবিলাক প্ৰাকৃতিক আছিলে। নেমু চৰ্বত, জহা চাউলৰ জোৰণি, জহা ধানৰ জোৰণি আছিলে, আৰু আছিলে কি ভীমকলৰ জোৰণি। ভীমকলৰ জোৰণি বুলি ক'লে আজিকালি ল'ৰাই ভীমকলৰ জোৰণি হয়তো বহুতে খাই পোৱা নাই। আৰু এইবিলাক হ'ল শক্তিদায়ক, আৰু ইয়াৰ কোনো আচলতে ছাইড এফেক্ট নাই, কোনো পাৰ্শ্বক্ৰিয়া ইয়াৰ নহয়। আৰু আজি মই সেইটোকে যে যি নতুন প্ৰজন্মত যিসকলে নাজানে যে আমি কেনেকৈ খাইছিলোঁ ভীমকলৰ জোৰণি মই বনাবলৈ গৈ আছোঁ। খুব এটা সহজ উপায়, সহজ পদ্ধতিত ভীমকলৰ জোৰণি হয়। আৰু এই গৰমত ভাবিলোঁ যে মই দিওঁচোন আমাৰ চহা গ্ৰাম্য জীৱনৰ যিবিলাক আচলতে পনীয়, গৰমত খাবলগীয়া যিবিলাক শীতল পনীয়, সেই শীতল পনীয়ৰ ভিতৰত এই যি আমাৰ ভীমকলৰ জোৰণি, তাৰ কাৰণে আমি কি কৰিম? প্ৰথমতে মই ল'লোঁ ভীমকল। বহুতে এইটো আঠিয়া কল বুলি কয়, এইটো ভীমকল ল'লোঁ। ভীমকলটো খাবলৈও বহুত মিঠা, কিন্তু ভীমকলটো কি কৰিলোঁ, গুচাই ল'লোঁ এফালৰ পৰা। গুচাই লৈ ইয়াত এইটো চিচা বাউল লৈছোঁ নহয়, ইয়াতে মই পিচ পিচকৈ কাটি দিম। ইয়াতে মই কিছুমানে মঠি দিয়ে, কিন্তু নেলাগে, কোনো প্ৰয়োজন নাই। ইয়াতে পিচ পিচকৈ কাটি দিম। কাটি দিলোঁ। আৰু এটা লৈ লওঁ, দুটা লৈ লওঁ, দুটা ভীমকল। এই দুটা ভীমকল পিচ পিচকৈ ইয়াত কাটিলোঁ। আপোনালোকে কোনে কোনে খাইছে ভীমকলৰ জোৰণি, বা কোনে কোনে নিজৰ সন্তানক বনাই খুৱায়? কাৰণ এইবিলাক হৈছে একেবাৰে পাৰ্শ্বক্ৰিয়া নথকা শীতল পনীয়, আৰু যিটো আমাৰ ঘৰতে পোৱা যায়। আমাৰ বোলে কয় নহয়, বোলে এসাত এমুঠন দিবা পুত, তেহে চাবা কলৰ গোট। পাত পচলা ঘৰত পাবা, লংকাৰ বাণিজ্য ঘৰতে পাবা। ইয়াত মই এটা পানী দি দিলোঁ। ইয়াত মই এটা পানী দি দিলোঁ। এইটো আচলতে আমি যেতিয়া স্কুললৈ গুচি যাওঁ নহয়, তেতিয়াই আমাৰ মাও আচলতে শিক্ষয়িত্ৰী আছিলে, তেওঁ সেই স্কুললৈ যোৱাৰ আগতেই এইটো প্ৰথমতে প্ৰস্তুত কৰি লয়। এতিয়া ইয়াৰ সোৱাদ এটা আহিব নহয়, ইয়াৰ মিঠা এটা সোৱাদ আহিব, আৰু মিঠা সোৱাদটো নাহিবৰ কাৰণে আমি আৰু এটা বস্তু দিব পাৰোঁ, সেইটো হ'ল মিচিৰি। দুবিধ পোৱা যায় নহয়, এবিধ বগা যে মিচিৰিটো, সেইটো,
আৰু এবিধ তাল মিচিৰি। তাল মিচিৰিটো আচলতে ঔষধি হয়। মই ইয়াত অকণমান তাল মিচিৰি পেলাই দিলোঁ। তাল মিচিৰি পেলাই এইটো কোনো ফ্ৰিজত থ'ব নালাগে, ফ্ৰিজত থোৱাৰ কোনো প্ৰয়োজন নাই। ইয়াক ঠাণ্ডা ঠাইত ঢাকন মাৰি থৈ দিলেই হ'ল। কিন্তু যিমান দেৰি আপুনি ইয়াক ঢাকন মাৰি থয়, ইয়াৰ সেই ভীমকলৰ পৰা যিটো ৰস ওলাব আৰু ইয়াৰ যিটো মিচিৰি যেতিয়া আমি মিহলাই দিলোঁ তাৰ পৰা মিলি যিটো ৰস ওলাব, সেই ৰসটোৱে দেহাটো শীতল কৰি পেলাব আপোনাৰ। আৰু অকল দেহা শীতলেই নহয়, ই পেটৰ কাৰণেও অতি উপকাৰী, পেটৰ কাৰণে খুব উপকাৰী। পেটত যদি কিবা আপোনাৰ অসুবিধা থাকে সেইটোও আপোনাৰ সহায় কৰিব। আচলতে ই সৰ্বতো উপকাৰৰ পৰা আপোনাৰ দেহাত উপকাৰ কৰে। বিশেষকৈ এই যি গৰম, আৰু এতিয়া বাকলিখিনি পেলাই দিম বুলি ভাবিছে নেকি? এইখিনিও নেপেলাওঁ, এইখিনি ৰ'দত শুকুৱাই এইখিনি খাৰ বনাম, খাৰ বনাই খাম। আমি সেই খাৰ খোৱা অসমীয়া বুলি কয় যে, এই খাৰটো আমাৰ অতি প্ৰিয় খাদ্য, খাৰ। আৰু এই ভীমকলৰ বাকলিৰ পৰা আমি খাৰ প্ৰস্তুত কৰিম। বাৰু যিয়ে নহওক, ইয়াৰ এটাও বস্তু, ভীমকলৰ এটাও বস্তু পেলনি নাযায়। পাত পেলনি নাযায়, পাতত ভাত খাব পাৰি। তাৰ বাকলি পটুৱাত আমি ডুং বুলি কওঁ, আমাৰ উজনি অসমত ডুং বনাওঁ আমি। সেই ডুঙত দাইল চাইল দিয়ে, জলপান দিয়ে, বা ভোজত দাইল দিয়ে, বা এনেকুৱা ধৰণৰ। ভীমকলৰ পৰা আমাৰ বহুতখিনিয়ে উপকাৰ হয়। ভীমকলৰ পচলা, পুলিটোৰ পৰা পচলা, মধুনাৰ পৰা খাৰ, আকৌ মধুনা খাৰেৰে আপুনি কাপোৰো ধুব পাৰে। মানে ভীমকলটো অসমীয়া সমাজৰ এক অপৰিহাৰ্য ফল বুলি ক'ব লাগিব। ইয়াত বিশেষকৈ গ্ৰাম্য সমাজত ইয়াক বহু প্ৰকাৰে ব্যৱহাৰ কৰা হয়। ইমানেই নহয়, ভীমকলৰ গছ লুটিয়াই তাৰ যি মধুনা, সেই মধুনাত আমি চাকি জ্বলাওঁ। যেতিয়া বৰসবাহ বা অন্যান্য কিবা হয়, তাত আমি চাকি জ্বলাওঁ। চাওকচোন ভীমকলজোপাৰ কিমান উপকাৰ বা কিমান আমাৰ ব্যৱহাৰত চলি আছে, কিমান আমাৰ দৈনন্দিন জীৱন কালত ভীমকলজোপাৰ কিমান অপৰিহাৰ্য। তাহানি তৰুণ গগৈও কৈছিলে বোলে, ভীমকলৰ গছ ৰুবা, বানপানী হ'লে ভূৰ চলাব পাৰিবা। আৰু দ জেগাত যদি আপুনি ভীমকল গছ ৰুই দিয়ে নহয়, সেই জেগাডোখৰো বাম কৰি দিয়ে। মানে সকলো ফালৰ পৰা ভীমকলৰ উপকাৰিতা আছে। কিন্তু মোৰ আজি মূল লক্ষ্যটো আছিলে যে ভীমকলৰ শীতল পনীয় কেনেকৈ বনাম, আৰু সেই শীতল পনীয়ক আমি কওঁ ভীমকলৰ জোৰণি। এই জোৰণি ঠিক আৰু 1 ঘণ্টামানৰ পৰা 1 ঘণ্টামানৰ পিছত আপুনি খাব পাৰিব। এটা সুন্দৰ সোৱাদ আছে ইয়াৰ সুন্দৰ, আপোনাক কোনো কোকোকোলা পেপচি ইয়াত ঢুকি নাপায়। ইয়াৰ যিটো টেষ্ট, সেইটো কোনো কোকোকোলা পেপচিয়ে ঢুকি নাপায়। আৰু এইটো পৰাপক্ষক নিজৰ সন্তানক খুৱাব। এইটো খুৱাব এটা কাৰণেই যে আমাৰ অসমীয়া সমাজৰো কিছুমান শীতল পনীয় আছে, যিখিনি শীতল পনীয় আমি বজাৰৰ পৰা ক্ৰয় নকৰাকৈ ঘৰতেই ঘৰৰ সম্পদেৰে আমি তৈয়াৰ কৰিব পাৰোঁ। আৰু এয়া হৈছে ভীমকলৰ জোৰণি। কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব। সকলোৱেতো খাইছে, তথাপিও নতুন প্ৰজন্মৰ কাৰণে এয়াও এক নতুন অধ্যায় হ'ব। ধন্যবাদ।